অধিৱেশনৰ কাৰণে ধেমাজিৰ পৰা খোজকাঢ়ি আহিছে। 23 তাৰিখৰ পৰা তেওঁলোকে খোজকাঢ়ি আহি আছে আৰু খন্তেক আগতে তেওঁলোক ইয়াত উপস্থিত হৈছে। আমাৰ সমাজে তেওঁলোক আছে, তেওঁলোকক আমি এই পদক্ষেপৰ কাৰণে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ শক্তি আচলতে থকা সদস্য থাকিলে এটা সংগঠন নিশ্চয় আগবাঢ়ি যোৱা নহয় আছে সেইবিলাক আৰু হোটেলবিলাক লৈছোঁ গোটেইখিনি মানুহক আমি ৰাখিবৰ কাৰণে আৰু তাৰ লগতে খোৱা বোৱাৰ ব্যৱস্থা সকলোৰে কাৰণে কৰা হৈছে আৰু এই ক্ষেত্ৰত গোলাঘাটৰ সকলো শ্ৰেণীৰ ৰাইজে আমাক সহযোগিতা কৰিছে। মূল প্ৰতিনিধি সভাখন মহেশ্বৰী ভৱনত হ'ব আৰু মুকলি সভাত ইয়াত এই ঠাইতে হ'ব অসমৰ সকলো জাতীয় সংগঠন আৰু জনগোষ্ঠীয় সংগঠনৰ যিসকল শীৰ্ষস্থানীয় নেতা আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। আমি সকলো জনগোষ্ঠীয় ছাত্ৰ সংগঠন, জাতীয় সংগঠন আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল প্ৰাক্তন বিষয়ববীয়া আছে তেওঁলোকক সেই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। সেইদিনা মুকলি সভাৰ পিছতেই আচলতে সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু এই অধিৱেশনখনতে আমি আশা কৰোঁ, আদৰণীয় সমিতি হিচাপে আমি আশা কৰিম যে অসমৰ জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰত এক নিৰ্মোহ বিশ্লেষণ হ'ব আৰু তাৰ সমাধানকল্পে কেনেধৰণে পদক্ষেপ ল'ব লাগিব, এক আপোচহীন পদক্ষেপ কেনেকৈ ল'ব লাগিব সেই বিষয়ে আলোচনা হওক আৰু তাৰ লগতে এখন শক্তিশালী নতুন সমিতি হওক, যিখন সমিতিয়ে অসমৰ জাতীয় জীৱনত অসমৰ জাতীয় প্ৰশ্নবিলাকৰ ক্ষেত্ৰত কোনোদিনে আপোচ নকৰে। হয়, মোৰ নাম মঞ্জিত দত্ত। আমি ধেমাজি জিলা অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতি যুটীয়া সম্পাদক। মোৰ নাম মঞ্জিত দত্ত। অসমৰ জন্মলগ্ন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰে দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক। এই ব্যৱস্থা প্ৰৱৰ্তন কৰা দাবী লৈ আমি যোৱা 23 তাৰিখৰ পৰা পদযাত্ৰা কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। আমাৰ জন্মলগ্নৰ যি দাবী, এই দাবী চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্ব দিয়া নাই। এই গুৰুত্ব অতি সোনকালে গুৰুত্ব দিয়ক। অসমৰ স্বাৰ্থত, অসমখনৰ সুৰক্ষিত স্বাৰ্থত আমাৰ এই দাবী অতিকৈ প্ৰয়োজন হৈছে, বৰ্তমান সময়ত প্ৰয়োজন হৈ উঠিছে। সেইকাৰণে আমি পদযাত্ৰাৰে সংগ্ৰাম চলাই অধিৱেশনস্থলীলৈ গোলাঘাটলৈ আহিছোঁ বৰদলনিৰ পৰা। আমি 23 তাৰিখৰ পৰা একেৰাহে আমি আহি আছিলোঁ। দুৰ্ভাগ্যবশতঃ দুদিন আমি পদযাত্ৰা কৰিব নোৱাৰিলোঁ। আমাৰ স্বাস্থ্য অকণমান অসুবিধা হোৱাৰ বাবে আমি ডাক্তৰৰ পৰামৰ্শ হেতু আমি দুদিনৰ কাৰণে আমি বিৰতি ৰাখিবলগীয়া হৈছিলে। আমি 8 দিন হাতত সময় লৈ আমি পদযাত্ৰা আৰম্ভ কৰিছিলোঁ। এতিয়া 10 দিন সময় হ'ল আমাৰ। আমি অসম চৰকাৰক ইয়াৰ পৰা দাবী জনাব বিচাৰিছোঁ, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰক। অসমত যদি আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন হৈ থাকিলেও হয়, তেতিয়া অসমত কা আন্দোলনৰ দৰে ভয়ংকৰ আন্দোলন গঢ় লৈ নুঠিলে হয়। আমাৰ দৰে 5জন তেজাল যুৱকৰ মৃত্যু নহ'ল হয়। উঠি অহা যুৱকৰ যি মৃত্যু তেওঁলোকে কৰিলে, সেই মৃত্যু আমি সাৱটি ল'বলগীয়া নহ'ল হয়। হয়তো সেই যুৱকত আমিও মৃত্যু হ'বলগীয়া আছিলোঁ, বৰঞ্চ আমাৰ ভাগ্য কিবা আছিল, সেইকাৰণে হয়তো মৃত্যু আঁকোৱালি ল'বলগীয়া নহ'ল। হয়তো কাইলৈ পৰহিলৈ আমিও মৃত্যু হ'বলগীয়া হ'ব যদি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰে। আমি অনতি বিলম্বে আমি চৰকাৰক দাবী জনাইছোঁ, সোনকালে এই দাবী কৰক, নহ'লে ইয়াতকৈ ভয়ংকৰভাৱে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু আমি এটা কথা ক'বলৈ বিচাৰি আছোঁ অসম চৰকাৰখনক, অসমৰ জাতীয় সমস্যাসমূহৰ ওপৰত তেওঁলোকে একো গুৰুত্ব লোৱা নাই। তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে। এই কাৰ্যৰ পৰা তেওঁলোকক বিৰত ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।